পৰ্যটনস্থলীলৈ পৰিণত হৈছে চাবুৱাৰ বিন্ধাকটা গাঁও। বান খহনীয়া বিধ্বস্ত কৰা এই গাঁওখনৰ প্ৰাকৃতিক সৌন্দৰ্যই আকৃষ্ট কৰিছে ৰাজ্যক। কেন্দ্ৰীয় মন্ত্ৰী সৰ্বানন্দ সোণোৱালৰ জন্মস্থান এই বিন্ধাকটা গাঁও। এফালে প্ৰকৃতিয়ে সৃষ্টি কৰা প্ৰাকৃতিক সৌন্দৰ্য আৰু আনফালে টেঙামাৰীৰ প্ৰায় 100তকৈ অধিক পৰিয়ালে ঘৰে ঘৰে কৰা শাক-পাচলিৰ খেতিয়ে অধিক মনোমোহা কৰি তুলিছে সমগ্ৰ অঞ্চলটো। আৰু পৰিৱেশ দেখুৱাব আমাৰ সাংবাদিক বিশ্বজিৎ ফুকনে। পৰ্যটনস্থলীলৈ পৰিণত হৈছে কেন্দ্ৰীয় মন্ত্ৰী সৰ্বানন্দ সোণোৱালৰ জন্মগাঁও বিন্ধাকটা। আৰু মই বৰ্তমান উপস্থিত আছোঁ বিন্ধাকটাৰ টেঙাবাৰীত। আৰু এই টেঙাবাৰীত এই সমগ্ৰ গাঁওখনৰ 100তকৈ অধিক পৰিয়ালে প্ৰতিটো পৰিয়ালৰ চোতালৰ পৰা আপোনালোকে এতিয়া শাক পাচলিৰ খেতি দেখা পাব। আৰু আনফালে নদীৰ পাৰত এতিয়া যিসমূহ প্ৰবল খহনীয়া সৃষ্টি হয় বাৰিষাৰ সময়ত, এতিয়া বাৰিষা পানী শুকোৱাৰ লগে লগে এতিয়া পৰ্যটনস্থলীলৈ পৰিণত হৈছে এতিয়া নদীৰ পাৰ। আৰু অন্যহাতেদি এই গাঁওখনৰ আচলতে যি প্ৰতিটো পৰিয়ালে প্ৰতিখন ঘৰতে প্ৰতিজন ব্যক্তি আচলতে খেতি কৰে আৰু খেতি কৰাৰ ফলত এতিয়া সেউজীয়া হৈ পৰা দেখা পাইছে গাঁওখন। আৰু আমি এই মুহূৰ্তত আমি প্ৰতিদিন নামৰ দৰ্শকসকলক দৃশ্যাংক দেখুৱাবৰ কাৰণে চেষ্টা কৰিছোঁ। ইয়াত এতিয়া বিলাহী, বেঙেনা, কবি, জলকীয়া সকলো ধৰণৰ এতিয়া শাক পাচলিৰ খেতি কৰা হয়। এই গাঁওখনৰ ৰাইজে খেতি কৰে প্ৰতিটো বছৰে। আৰু এক সুন্দৰ প্ৰাকৃতিক পৰিৱেশ, আচলতে এফালে নদী পলস, এফালে আৰু আনফালেদি এই গোটেই গাঁওখন এতিয়া শাক পাচলিৰ সেউজীয়া হৈ পৰিছে। মই আপোনাৰ ওচৰলৈ আহিছোঁ। আপোনালোকৰ গাঁওখনত প্ৰতিটো ঘৰতে পৰিয়ালে এতিয়া শাক পাচলি খেতি কৰে, এফালে পলস, এফালে মানুহে পিকনিক খাবলৈ আহে। এতিয়া আপোনালোকে কিমান কি খেতি কৰিছে? মই বিলাহী, বন্ধাকবি, ফুলকবি, ওলকবি, আলু অলপ লগালোঁ। এইখিনি খেতি আমি কৰোঁ। প্ৰত্যেক বছৰে ভাদ মাহৰ পৰা আমি গুটি পচাই পেলাই 1 মাহ পিছত আমি গুটিখিনি লগাওঁ। খৰচা হৈ যায় বহুত। এই বছৰৰ পৰিস্থিতি বৰ বেছি ভাল নহয়। আমাৰ বিলাহী গছখিনি নিজে নিজেই ফল চল লাগি পেলাই মৰি যায়, আকৌ পেলাব লাগে। এই ইয়াতে বেঙেনা লগাইছিলোঁ, বেঙেনা বহুত পেলাই দিলোঁ। তাৰপাছত কিয় পেলাব লাগে? বেমাৰ লাগি যায়, নিজে নিজে ঝৰি যায় গছখিনি। একদম ফুল চুল লৈ পেলাই একদম ফল লৈ পেলাই ঝৰি গ'ল, বহুত পেলাই দিলোঁ বেঙেনা। চৰকাৰৰ ফালৰ পৰা আপোনালোকক সহায় নাই কৰা নি বা কিবা দিছে নাই? চৰকাৰৰ ফালৰ পৰা অন্য বছৰ গুটি চুটি অলপ দিছিলে, কিন্তু এইবছৰ অকল আলুহে দিলে। আলুটো এতিয়া লগালোঁ অলপ, আৰু একো মানে নিদিয়ে। আমি চবেই নিজেই খৰচা কৰিব লাগে। খৰচা কৰি পেলাই নিজে আমি। কিমানমান টকা খৰচ কৰিছে? এই বছৰ মোৰ 11 বিঘা মাটিত কমচে কম 2.5 লাখ টকাৰ নিচিনা খৰচা হ'ল। এতিয়ালৈকে 25,000 টকা বেচিব নোৱাৰিলোঁ। হয়, বিশ্বজিৎ ফুকন এই মুহূৰ্তত আপোনাক ধন্যবাদ জনাইছোঁ।